এইমাত্ৰ মই শুনিলোঁ যে ইডিয়ে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক এৰেষ্ট কৰিছে তেওঁ বাসভৱনৰ পৰা। এইটো এটা ঘোৰ অন্যায় হৈছে। এই ইলেকশ্যনৰ সময়ত বিজেপি চৰকাৰে মোদীয়ে নিশ্চয় যথেষ্ট ভয় খাইছে অৰবিন্দ কেজৰিৱালৰ পৰা, সেইকাৰণে তেওঁক এই নিশা এৰেষ্ট কৰিছে। এখন দেশৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই নিশাখন ইডি লগাই এৰেষ্ট কৰাটোৱে কি বুজাইছে? বিজেপি চৰকাৰৰ নিশ্চয় মনত যথেষ্ট ভয় হৈছে আগন্তুক নিৰ্বাচনত কাৰণে, আৰু সেইকাৰণে এই ৰাতিখন ইডি লগাই তেওঁলোকে অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰাইছে, যাতে তেওঁ লোকসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰচাৰ চলাব নোৱাৰে আৰু যাতে আম আদমি পাৰ্টিৰ কিছু ক্ষতি হয়। কিন্তু এই কথাটো মই তেওঁলোকক সোঁৱৰাই দিব খোজোঁ যে আম আদমি পাৰ্টীয়ে এতিয়া দুগুণ উৎসাহেৰে কাম কৰিব, আৰু আমি আগতেই কৈছোঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ জন্ম এতিয়া প্ৰত্যেকখন ৰাজ্যত হ'ব, প্ৰতিখন জিলাত হ'ব, প্ৰত্যেক সমষ্টিত হ'ব। মই সোঁৱৰাই দিব খুজিছোঁ বিজেপি চৰকাৰক যে আপোনালোকে এইটো অতি ডাঙৰ ভুল কাম কৰিলে, আৰু আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে আপোনাক আগন্তুক লোকসভা নিৰ্বাচন নিশ্চয়কৈ দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।